যোৱা ৰাতি মোৰ ঘৰত 11:30 মান বজাত আৰক্ষী বিষয়া আহিছে তেওঁলোকে আহি কেনে মোক সুধিছে বাহাৰুল ইছলাম আৰু আইনুল হক ইয়াতে আছে নেকি মই কৈছোঁ আপোনালোকৰটো সুধিবৰ কাৰণে কি কাৰণত আহিছে আপোনালোক মোৰ ঘৰত আপোনালোকে আহিব কোনো হেৰিয়া নাই তেওঁলোক আহিছে কিন্তু হয় তেওঁলোক ইমান কোনো কাৰণত লৈ অহা নাই কাৰণ মোৰ ঘৰত তেওঁলোক কিয় আহিব আৰক্ষী বিষয়া মোৰ ঘৰত আহিব কোনো প্ৰয়োজন নাই আমি এজন কেণ্ডিডেটৰ ঘৰত তেওঁলোক কিয় আহিব কি প্ৰয়োজন আছে তেওঁলোকক ওপৰৰ কোনো পঠাই দিছে আৰক্ষী বাহিনীক এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আৰক্ষী কোনো জড়িত থাকিব নালাগে কিহৰ কাৰণে জড়িত আছে আৰক্ষী বাহিনী আৰু যিবিলাক ধৰ আমাৰ কেণ্ডিডেট আছে যি অপজিট পাৰ্টি আছে তেওঁলোকক এনেকুৱাকৈ আমাৰ যিকেইটা মানে মেম্বাৰ আছে তেওঁলোকক এনেকুৱা মানে প্ৰেচাৰ দিছে মানে আপোনালোকক ক'ব মানে ভাষা নাই আমাৰ কাৰণ আমি খাব নাপাওঁ শুব নাপাওঁ সিহঁতে 12টা 1টা 2টা এনেকুৱাকৈ বহি থাকে ঘৰত তেওঁলোকে সুধিছে হয় তেওঁলোকে ধৰ এখন সৰু কাগজ লৈ আহিছে সৰু কাগজখন আহি কেনে দেখাইছে বাহাৰুল ইছলাম আৰু আইনুল হক ইয়াতে আছে নেকি আমি কৈছোঁ ছাৰ ইয়াতেতো বাহাৰুল ইছলাম আৰু আইনুল হক ইয়াতে অহা নাই কি কাৰণত আপোনালোক আহিছে মোৰ ঘৰত আহিব কোনো দৰকাৰ নাই আপোনালোকৰ তেখেতে কৈছে নাই ওপৰৰ অৰ্ডাৰ দিছে আমাক আহিবৰ কাৰণে তেওঁলোকক বিচাৰি মই কৈছোঁ মোৰ ঘৰত আহিব আপোনালোকৰ কোনো হেৰিয়া নাই আপোনালোক আহিছে হয় আপোনালোকক উমান লৈ আহিব লাগে মোৰ ঘৰত আহোঁতে মই এজন কেণ্ডিডেটহে পঞ্চায়ত নিৰ্বাচিত কেণ্ডিডেটহে সেইখিনিয়ে মই কৈছোঁ তেওঁলোকক আৰু তেওঁলোকক ইমান হায়েষ্ট পানিছমেণ্ট আমাক দিব নালাগে নহয় কিহৰ কাৰণে দিছে আৰু মোক আজি নিৰাপত্তা লাগিব আজি আমাৰ ধৰ শপত গ্ৰহণ আছে কিন্তু আগতে হৈ গৈছিলে আমাৰ 30 জুনত হৈ গৈছিলে তেতিয়া ধৰ আমাৰ ভোটাভুটি হৈছিলে দুগৰাকীৰে 5জন হৈ আছিলে তাৰপিছত আমাৰ টছ আছিলে টছত ধৰ আমি মানিছিলোঁ তেওঁলোকে নামানি কেনে ধৰ বাইদেউক অভাৰটেক কৰি কেনে তেওঁলোক উঠি গৈছে সিদিনাখনে 30 জুলাইৰ দিনা আমি ধৰ মানিছোঁ বাইদেউ ধৰ এইটো কথা কৈছে আমি পঞ্চায়ত ধৰ ইয়াতে ধৰ আমি শপত গ্ৰহণ কৰিম ধৰ আমি বেলেগত নকৰোঁ আপোনালোকক আশ্বাস দিছোঁ আমি শপত গ্ৰহণ আমি পঞ্চায়ততে কৰিম আপোনালোকৰ ধৰ আপোনালোকে মনে মনে থাকক আপোনাৰ বাইদেউ আমাক এটা আশ্বাস দি থৈ গৈছে কিহৰ কাৰণে আকৌ ব্লকত যে কৰিছে আমি সেইটো গম নাপাওঁ কাৰণ আমাক ব্লকত আমি কিন্তু আজি যি ব্লকত হ'ব ব্লকত হোৱাৰ কাৰণে ৰাতি আমাৰ ঘৰত কিয় আৰক্ষী আহিছে সেইকাৰণে মোক নিৰাপত্তা লাগিব নিৰাপত্তা নহ'লে মই কেনেকৈ যাম যদি ৰাতি মোৰ ঘৰত আৰক্ষী বাহিনী আহিব পাৰে মোক উঠাই নিয়াৰ কোনো উঠাই নিব সিহঁতে ধৰ চেষ্টা কৰিছে কিন্তু ধৰ আমাৰ 5জন হৈ আছে সিহঁতে উঠাই নিলে ধৰ এজন সিহঁতৰ ভগীয়া হ'ব পাৰে তেওঁলোকৰ ধৰ যিকোনো প্ৰকাৰে ধৰ আমাৰ ধৰ ডাঙৰ যিবিলাক ধৰ ওপৰৰ মানুহ আছে তেওঁলোকক ধৰ লগাই কেনে আমাক উঠাই নিব খুজিছে ভাবুকি দিছে কিহৰ কাৰণে ভাবুকি দিছে আমাক ন্যায় লাগে ন্যায় হ'লেহে আমি মানিম এয়া গণতন্ত্ৰ হত্যাৰ প্ৰচেষ্টা শিৱসাগৰ গণতন্ত্ৰ হত্যা কৰাৰ প্ৰচেষ্টা চলিছে আপোনালোকক মই এই কথাখিনি বিৱৰি গৈছোঁ যোৱাকালি ৰাতি 11:30 বজাত পাথৰীয়াৰ আৰক্ষী থানাৰ পৰা এটা আৰক্ষী দল আহিছে আহি মোক বিচাৰিছে মই শিৱসাগৰ ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মোৰ মিছেছ আজিমা বেগম তুৰাই পঞ্চায়তৰ আঞ্চলিক সদস্য কংগ্ৰেছ দলৰ মোৰ বৌ নিৰ্দলীয়ভাৱে 10 নম্বৰ ৱাৰ্ডৰ পৰা মেম্বাৰ হিচাপে বিজয়ী হৈছে তেখেতসকলে মেম্বাৰখিনিৰ কাৰণে আমাৰ আইনুলক বিচাৰিছে আৰু মোক বিচাৰিছে আইনুলক আমাৰ 1 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ আৰু প্ৰথমে তেওঁলোকে কৈছে যে আমাৰ বাইদেৱে বিচাৰিছে তাৰপাছত তেওঁলোকৰ ভাষ্য ওলোটা তাৰপাছত কৈছে না আইচি ছাৰে বিচাৰিছে এতিয়া কথাটো হ'ল আমাৰ মেম্বাৰখিনিক উঠাই নিয়াৰ ব্যৱস্থা কৰিছে তেওঁলোকে যাতে ভোটগ্ৰহণৰ পৰা বিৰত থাকিলে বিজেপি সমৰ্থিত প্ৰাৰ্থী ইয়াত বিজয়ী হ'ব পাৰে আমাৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হ'ল পাৰভিন সুলতানা আৰু বিজেপি সমৰ্থিত প্ৰাৰ্থী হ'ল শ্বেহনাজ আলম ইতিমধ্যে 30 তাৰিখে হৈ যোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত 5-5ত অনুমোদিত হৈ ৰয় তেখেতসকলে টছ নামানি তেখেতসকলে ৱাকআউট কৰে ওলাই যায় আৰু আজি সেই হিচাপে ডিচি ছাৰে আজি আমি মিটিং দিছিল এতিয়া এই মুহূৰ্তত এই মিটিংখনলৈ যাবলৈ কেনেকৈ যাম আমি সেইটোৱে হৈছে আমাৰ কাৰণে বৰ ডাঙৰ প্ৰশ্নবোধক চিন যেহেতু অলপ সময় আধা ঘণ্টা আগত তৰাগাঁৱত ইতিমধ্যে আকৌ পুলিচ বাহিনী গৈছে আইনুলকৰ ঘৰত যে তেখেতক যিকোনো প্ৰকাৰে লাগে তেখেতসকলে আমাৰ মেম্বাৰ ইয়াৰ পৰা উঠাই লৈ যাব বিচাৰিছে গতিকে মই এই বিষয়ত আমাৰ উৰ্ধতম কৰ্তৃপক্ষ বিশেষকৈ এছপি মহোদয়ক ডিজিপি মহোদয়ক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ আপোনালোকে তদন্তকাৰী ব্যৱস্থা গ্ৰহণ কৰে আজি তুৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বাবে নিৰ্বাচন শিৱসাগৰ ব্লক অফিচত অনুষ্ঠিত হ'ব তাৰ বাবে আমাৰ যেহেতু তুৰাই গাঁও পঞ্চায়তৰ এবাৰ অধিকাংশ সদস্য কংগ্ৰেছ দলৰ পৰা মনোনীত সদস্য নিৰ্বাচিত হৈছে তাৰ বাবে তেওঁলোকে বিজেপিয়ে ভয় খাইছে তেওঁলোকে ভীষণ ভয় খাইছে যোৱা যি জুলাই মাহৰ 30 তাৰিখে যি নিৰ্বাচন ইয়াত পাতিছিল তুৰাই পঞ্চায়তৰ সেইদিনাখনে
ফলাফল সমান সমান হৈছিলে তাৰপিছত বিজেপিয়ে বয়কট কৰিছিলে এতিয়া যোৱাকালি আন কোনো উপায় নাপায় এই আমাৰ যি 7 নম্বৰ ৱাৰ্ডৰ পাৰবিন সুলতানা তেখেত আমাৰ সভানেত্ৰীৰ প্ৰাৰ্থী তেখেতৰ ঘৰত কালি ৰাতি 11টা বজাত পুলিচ পঠিয়াই দিছে চিপাঝাৰ থানা আৰু পাথৰিঘাট থানাৰ পৰা আৰু ইয়াত আমাৰ 7 নম্বৰ ৱাৰ্ডৰ এই বাইদেউগৰাকীৰ ঘৰত মানসিকভাৱে পুলিচে হাৰাশাস্তি কৰিছে আৰু ইয়াৰ মূলত আছে আমাৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী